নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম আমাৰ ডেইলি কনভাৰসেচনৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰু এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্যৰ বিষয়ে আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে তেওঁ মোক খবৰ দিয়াৰ আগতেই মোৰ দেউতাৰ লগত কথা পাতিছিল বা কেতিয়াবা আমি ক'ব লগা হয় যে মই গা ধোৱাৰ আগতেই ৰুমটো সাফ কৰিব লাগিব এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম বা ইংৰাজীলৈ যদি ট্ৰান্সলেট কৰিব লগা হয় আমি কেনেদৰে ট্ৰান্সলেট কৰিম সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ হেকলৈকে চাব আৰু আপুনিও আপোনাৰ ডেইলি কনভাৰসেচনৰ মাজত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰিব সো আহক এটা টপিকটো ডিসকাস কৰো আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় এই বাক্যবোৰত ব্যৱহাৰ হৈ থাকে আগতেই বা আগতে এই আগতেই বা আগতেটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে বিফোৰ আৰু বিফোৰৰ পিছত নেক্সট যেটো একচন আহিব যেটো কামৰ কথা আহিব সেই কামটো সদায় আমি জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে জিৰান ফৰ্ম বা ভাৰ্বটোৰ লগত আইএনজি লগাই আমি ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম বা কেনেদৰে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ইয়াৰ আগত যি কেটা এক্সাম্পলৰ কথা কৈ আহিলো হে এক্সাম্পল কেটা আমি ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে বাক্যটো সক কি কৈছে মই গা ধোৱাৰ আগতেই ৰুমটো সাফ কৰিব লাগিব এই বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে এই বাক্যটো যদি আমি ইংৰাজীত কাৰোবাক ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম বাক্যটো সক কি কৈছে মই গা ধোৱাৰ আগতেই ৰুমটো সাফ কৰিব লাগিব এটা সক কোনে কৰিব লাগিব মইটোৱে কি কৰিব লাগিব এই আইটোৱে কি কৰিব লাগিব ৰুমটো সাফ কৰিব লাগিব ৰুমটো সাফ কৰিব লাগিব এই বাক্যৰ অংশটো আমি প্ৰথমতে কম তেতিয়া মই কি কম কৰিব লাগিব বুলি কওঁতে আমি অলৰেডি জানোৱে যে হ্যাভ টু আমি ব্যৱহাৰ কৰিম I have to মই কৰিব লাগিব কি কৰিব লাগিব ৰুমটো সাফ কৰিব লাগিব সাফ কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো ক্লিন I have to clean কি সাফ কৰিব লাগিব ৰুমটো বুলি কওঁতে আমি ক'ব পাৰো the room I have to clean the room মই ৰুমটো সাফ কৰিব লাগিব এনে ধৰণে আমি বাক্যটো ক'ব পাৰো I have to clean the room মই ৰুমটো সাফ কৰিব লাগিব কেতিয়া সাফ কৰিব লাগিব চাওক গা ধোৱাৰ আগতেই বুলি কওঁতে এই আগতেইটোৰ কাৰণে মই অলৰেডি কৈ আহিলো আমি ব্যৱহাৰ কৰিম before so আমি কম যে before I have to clean the room before তাৰ পিছত চাওক গা ধোৱাৰ আগতেই so গা ধোৱাটো ইংৰাজীত কি কয় take bath তেতিয়া before পিছত যেটো ভাৰ্ব আহিব সেই ভাৰ্বটোত আমি ing যোগ কৰিম তেতিয়া আমি কম before taking bath এনে ধৰণে আমি ক'ব লাগিব I have to clean the room before taking bath মানে গা ধোৱাৰ আগতেই মই ৰুমটো সাফ কৰিব লাগিব এই দুটা বাক্য যেটো দুটা চাওক before taking bath I have to clean the room ইয়াত একেটা সাবজেক্টে দুয়োটা কাম কৰিব বুলি কৈছো যেতিয়া একেটা সাবজেক্টে দুয়োটা কাম কৰিব তেতিয়া আমি এনে ধৰণে বাক্যটো ফৰ্ম কৰিব লাগিব এটা নেক্সট এক্সাম্পলটো আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে চাওক কি কৈছে মোক খবৰ দিয়াৰ আগতেই তেওঁ মোৰ দেউতাৰ লগত কথা পাতিছিল এই বাক্যটো চাওক মোক খবৰ দিয়াৰ আগতেই তেওঁ মোৰ দেউতাৰ লগত কথা পাতিছিল মানে একেজন মানুহেই মোক খবৰো দিলে আৰু মোৰ দেউতাৰ লগতো কথা পাতিলে এটা প্ৰথম অংশটো চাওক আমি কোনটো ট্ৰান্সলেট কৰিম তেওঁ মোৰ দেউতাৰ লগত কথা পাতিছিল বুলি কওঁতে আমি কেনে ধৰণে ট্ৰান্সলেট কৰিম past indefinite বাক্য তেতিয়া আমি কম he talked to my father তেতিয়া আমি কম he talked so এনে ধৰণে আমি ট্ৰান্সলেট কৰিম আমি কলো যে he talked to my father তেওঁ মোৰ দেউতাৰ লগত কথা পাতিছিল এনে ধৰণে আমি ট্ৰান্সলেট কৰিম আমি কলো যে he talked to my father তাৰ পিছত মোক খবৰ দিয়াৰ আগতেইটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম before এনে ধৰণে কম he talked to my father তেওঁ মোৰ দেউতাৰ লগত কথা পাতিছিল before মোক খবৰ দিয়াৰ আগতেই খবৰ দিয়াটো ইংৰাজীত কয় ইনফৰ্ম তেতিয়া আমি কম before এই ইনফৰ্মৰ লগত আমি ing ব্যৱহাৰ কৰিম তেতিয়া আমি কম before informing me মোক খবৰ দিয়াৰ আগতেই তেওঁ মোৰ দেউতাৰ লগত কথা পাতিছিল ইয়াত দুইটা কাম কোনে কৰিলে এই হি নামৰ সাবজেক্টটোৱে কৰিলে সো যদি সাবজেক্ট দুটা বেলেগ হল হয় তেতিয়া আমি এটা পাস্ট পারফেক্ট কৰিলো হয় আৰু অন্যটো পাস্ট ইনডিফিনিট কৰিলো হয় মই যদি কওঁ তেওঁ মোক খবৰ দিয়াৰ আগতেই বুলি নকৈ মই যদি কওঁ তেওঁ খবৰ দিয়াৰ আগতেই তেওঁ দেউতাৰ লগত কথা পাতিছিল তেতিয়া আমি কম he had talked to my father তেওঁ মোৰ লগত কথা পাতিছিল before I informed him মই তেওঁ খবৰ দিয়াৰ আগতেই ইয়াত এই যেটো সেকেন্ড বাক্য হল এই সেকেন্ড বাক্যটো দুইটা সাবজেক্ট বেলেগ হ'ব সো এতিয়া হয়তো আপোনালোকে before আমি কেনেদৰে এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰো তাৰ বিষয়ে জানিব পাৰিছে এতিয়া চাও আমি লাষ্ট এটা এক্সাম্পল এতিয়া আপোনালোকে স্ক্ৰিনত লাষ্ট এক্সাম্পলটো দেখিবলৈ পাইছে বাক্যটো সক কি কৈছে অফিচলৈ যোৱাৰ আগতে মই তাইক লগ কৰিব গৈছিলো এই বাক্যটো সক অফিচলৈ যোৱাৰ আগত
মই তাইক লগ কৰিবলৈ গৈছিলোঁ আমি প্ৰথমতে কোনটো কম মই তাইক লগ কৰিবলৈ গৈছিলোঁ কোন গৈছিল মই গৈছিল মই বুলি কোৱাৰ লগে লগে আমি কম আই এতিয়া গৈছিলোঁ বুলি ক'লে past tense pastত আমি গোৰ সেকেন্ড ফৰ্ম went ব্যৱহাৰ কৰিম তেতিয়া আমি কম I went মই গৈছিলোঁ কলৈ গৈছিলোঁ তাইক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া আমি কম I went to meet her so এনে ধৰণে আমি কম I went to meet her মই তাইক লগ কৰিবলৈ গৈছিলোঁ কেতিয়া গৈছিলোঁ অফিচলৈ যোৱাৰ আগত বুলি কওঁতে আমি প্ৰথমতে আগতৰ কাৰণে আমি ব্যৱহাৰ কৰিম before এটা চাওক তাইক অফিচলৈ যোৱাৰ আগতে তাইক লগ কৰিবলৈ গৈছিলোঁ এটা চাওক I went to meet her মই তাইক লগ কৰিবলৈ গৈছিলোঁ কেতিয়া গৈছিলোঁ অফিচলৈ যোৱাৰ আগত তেতিয়া আমি কি কম before আমি ব্যৱহাৰ কৰিলোঁ before চাওক অফিচলৈ যোৱাৰ আগত তাইক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া আমি কম before going আমি ক'ব লাগিব before going যোৱাৰ আগত বুলি কওঁতে আমি কৈছোঁ before going কলৈ to office এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ আমি ক'লো যে I went to meet her before going to office I went to meet her before going to office এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক আপোনালোকে নতুন বাক্য ফৰ্ম কৰি তাক ইংৰাজীলৈ ট্ৰান্সলেট কৰক ডেফিনেটলি আপোনালোকৰ বাবে এই বাক্যবোৰ সহজ হৈ পৰিব আশা কৰোঁ এই ভিডিঅটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে